ঢিঙত বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে। ঢিং বজাৰৰ পৰা পশুধন ক্ৰয় কৰাৰ সময়তে গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰ হুমায়ুন কবিৰ নামৰ বাংলাদেশীটো। মেঘালয়ৰ ডাউকি হৈ ভাৰতত প্ৰৱেশ কৰিছিল হুমায়ুন। বাংলাদেশীক আশ্ৰয় দিয়া ৩জন লোককো আটক কৰা হৈছে। ধৃত মতিবুল ৰহমান, আব্দুল হুছেইন আৰু মকবুল হুছেইন। হুমায়ুনৰ পৰা ৯টা গৰু জব্দ কৰিছে আৰক্ষীয়ে। আমাৰ ঢিং আৰক্ষীয়ে যোৱাকালি এটা অভিযান চলাই এজন সন্দেহযুক্ত বাংলাদেশী নাগৰিকক কৰায়ত্ব কৰে আৰু লগতে ৩জন ব্যক্তি খাটোৱাল থানা আণ্ডাৰৰ। তেওঁলোকে ইয়াতে গৰু বজাৰত গৰু কিনিবলৈ আহিছিলে। দুজন মানুহ আমি বাংলাদেশী ব্যক্তি আমি কৰায়ত্ব কৰিছোঁ। তেওঁৰ নাম হ'ল হুমায়ুন কবিৰ। তেওঁ পাছপোৰ্ট নোহোৱাকৈ বা কোনো ধৰণৰ লিগেল ট্ৰেভেল ডকুমেণ্ট নোহোৱাকৈ ভাৰতত আহিছে। তেখেতক আমি এতিয়া গ্ৰেপ্তাৰ কৰিছোঁ আৰু ন্যায়িক ব্যৱস্থা আমি ল'বলৈ প্ৰস্তুত হৈছোঁ। তেখেতৰ পৰা আমি এটা মোবাইল হেণ্ডছেট পাইছোঁ, লগতে 2খন বাংলাদেশী চিম। সেইখিনি আমি এনালাইচিছ কৰিম এতিয়া আৰু অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ কাৰণে তেখেতক আমি কৰায়ত্ব কৰি গ্ৰেপ্তাৰ কৰা হৈছে। তেখেতে ইয়াত আহিছিলে ব্যৱসায় সংক্ৰান্তে, তেখেতে ইয়াত গৰু কিনিব আহিছিলে। আমি তথাপিও সেই এংগেলটো চাই আছোঁ, সোধ-পোছ কৰি আছোঁ। কিন্তু আমি যিখিনি প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনত যিখিনি পাইছোঁ, তেওঁ এজন শ্বিলঙৰ মানুহৰ লগত যোগাযোগ কৰিছিলে গৰু কিনিবলৈ। তেওঁৰ যোগেদি তেওঁ আহে নগাঁৱলৈ। নগাঁৱত আহি তেওঁ খাটোৱালত এক ৰাতি থাকে আৰু যোৱাকালি ঢিং বজাৰত আহিছিলে গৰু বজাৰত গৰু কিনিবলৈ। তাতে মানুহৰ সন্দেহ হোৱাত আৰক্ষীক খবৰ দি আৰু আৰক্ষী কৰায়ত্ব কৰে। সোধ-পোছ কৰি আমি গোটেই ৰাতি আমাৰ অফিচাৰসকলে সোধ-পোছ কৰিলে। সোধ-পোছ কৰি তেওঁ কেনেকৈ আহিলে, কি কৰিলে, ডাউকি দি তেওঁ সোমোৱা বুলি কৈছে। এতিয়া আমি আজি তেওঁৰ ওপৰত আমি লিগেল একশ্যন ল'ম।